জন্মস্থান মাতৃ ভুবনেশ্বরী দেবী আৰু পিতৃ বিশ্বনাথ দত্তৰ ঔৰসত জন্মগ্ৰহণ কৰা বিবেকানন্দ লৰালিকালত নৰেন্দ্ৰ নামেৰে জনাজাত আছিল। গুৰু ৰামকৃষ্ণ পৰমহংসৰ পৰা আধ্যাত্মিক আৰু জাগতিক জ্ঞান আহৰণ কৰা স্বামীজী পৃথিৱীত বিখ্যাত হৈ পৰিছিল চিকাগো চহৰত বিশ্বধৰ্মীয় মহাসভাত দিয়া ভাষণৰ বাবে, য'ত পোৱা যায় হিন্দু ধৰ্মৰ মূল সাৰতত্ত্বসমূহ, হিন্দু ধৰ্মক বিশ্বজনীন কৰাৰ এক সফল প্ৰয়াস। গুৰুৰ আদেশ অনুসৰি সমগ্ৰ ভাৰতত বিভিন্ন প্ৰান্তত ঘূৰি ফুৰি তেওঁ মানুহৰ মাজত থকা ভেদাভেদ উপলব্ধি কৰিছিল। মাতৃভূমিৰ অতীত, বৰ্তমান, ভৱিষ্যতৰ ছবিবোৰে তেওঁৰ সন্মুখত দেখা দিছিল। ধৰ্মক্ষেত্ৰ ভাৰতবৰ্ষত দুৰ্ভিক্ষ, মহামাৰী, দুৰ্দৈন্যত জৰাজৰ্জৰ, ধনী দৰিদ্ৰ নিষ্পেষণ আৰু অন্য হাতেদি এমুঠি মানুহৰ শিশুৰ অন্ন বস্ত্ৰৰ কাৰণে হাহাকাৰ দেখি তেওঁ জনগণৰ কাৰণে শিক্ষা বিস্তাৰ, বস্ত্ৰ আৰু আশ্ৰয়ৰ সংস্থাপনৰ বাবে ব্যাকুল হৈ পৰিছিল। সেই উদ্দেশ্য সাধনৰ বাবে তেওঁ হৈছিল কৰ্মী আৰু অৰ্থৰ সাধনত ব্যস্ত ব্যক্তি। সেয়ে তেওঁ পাশ্চাত্য ধৰ্ম উপাৰ্জনৰ বাবে অগ্ৰসৰ হোৱাৰ সিদ্ধান্ত লৈছিল। তাৰ বাবে স্বামী বিবেকানন্দই 1893 চনৰ 11 ছেপ্টেম্বৰ সোমবাৰে চিকাগো ধৰ্মসভাত সনাতন ধৰ্মৰ ওপৰত যি বক্তৃতা প্ৰদান কৰিছিল আৰু এই ধৰ্মত
বস্ত্ৰভেদে বহু বৈচিত্ৰ্যত প্ৰকট হ'লেও স্বৰূপত একেই সত্যত অৱস্থিত তাৰ ওপৰত আলোকপাত কৰা বক্তব্যই তেওঁৰ জীৱনৰ এটা ঐতিহাসিক অভূতপূৰ্ব অবিস্মৰণীয় ঘটনা আৰু ভাৰতৰ ঐতিহাসত এক গৌৰৱময় অধ্যায়। তেনে এক মহান ব্যক্তিত্বক লৈ আমি আজিও গৌৰৱান্বিত। ভাৰতৰ দক্ষিণ প্ৰান্তত থকা ভাৰত মহাসাগৰৰ বুকুত অৱস্থিত এক শিলাখণ্ডত 3 দিন ধৰি অনাহাৰে ধ্যান কৰিছিল জগত বিখ্যাত স্বামীজীয়ে। যত্ৰ জীৱ তত্ৰ শিৱ এই মহামন্ত্ৰেৰে স্বামীজীৰ জীৱন উৎসৰ্গিত। কুসংস্কাৰ আৰু গোড়ামীৰ বিৰোধী কৰা স্বামীজীৰ জীৱনৰ মূল উদ্দেশ্য আছিল বৈষম্যৰ বিনাশ।
वे मानव जो आज मानवीय मूल्यों, अपनी क्षमताओं को भूलकर प्रलोभित हुआ जा रहा है, वो जो अपने देश के अस्तित्व को भी भूल रहा है। ऐ मानव, जाग कर अपनी आत्मा को पहचान, जाग। ऐ मानव, जाग, अपनी शक्तियों को जाग, क्योंकि तू तो बड़ा महान है। मनुष्य तो बड़ा महान है, भूल मत, मनुष्य तो बड़ा महान है। धरती की शान तू है, मनु की संतान। धरती की शान तू है, मनु की संतान। तेरी मुट्ठियों में बंद तूफान है। मनुष्य तू बड़ा महान है, भूल मत, मनुष्य तू बड़ा महान है। तू जो चाहे पर्वत पहाड़ों को तोड़ दे, तू जो चाहे नदियों के मुख को भी खोल दे, तू जो चाहे मिट्टी से अमृत निचोड़ दे, तू जो चाहे धरती को अंबर से जोड़ दे, अमर तेरे दान मिला तुझको वरदान। तेरी आत्मा में स्वयं भगवान है रे। मनुष्य तू बड़ा महान है, भूल मत, मनुष्य तू बड़ा महान है। भूल मत, मनुष्य तू बड़ा महान है। भूल मत, मनुष्य तू बड़ा मानव को जब मानवता का एहसास हुआ, तब उसने अटी कर्मठ होकर विजय की अट्टालिकाओं तक पहुंचने की राह खोजी। अपनेपन के एहसास ने सदियों से उसे निज देश संस्कृति पर गर्व करने को प्रेरित किया और सकल विश्व का मंगल करने वाले हमारे भारत का युगों से वंदन करने को वो नतमस्तक हुआ और उसने ये संकल्प किया। पूर्ण विजय संकल्प हमारा, भारत का विरत साधना। विश्वजित प्रतिफल जल्दी आई, राष्ट्र धर्म आराधना। पूर्ण विजय संकल्प हमारा, भारत का विरत साधना। विश्वजित प्रतिफल जल्दी आई, राष्ट्र धर्म आराधना। वंदे मातृभूमि वंदे, वंदे जगजननी वंदे, वंदे मातृभूमि वंदे, वंदे जगजननी वंदे। पुण्य पुरातन देश हमारा, मानव का आदर्श रहा। संस्कृति का पावन मंगल रहा, कोटि खंड से नेत्र बहा। सकल विश्व का मंगल करने, सकल विश्व का मंगल करने, सर्वसार्वण प्रेरणा। विश्वजित प्रतिफल जल्दी आई, राष्ट्र धर्म आराधना। वंदे मातृभूमि वंदे, वंदे जगजननी वंदे, वंदे मातृभूमि वंदे, वंदे जगजननी वंदे। इस प्रलोभित संसार से, उन्मादित आह्लाद से
जूझते हुए समाज में फंसे मानव को, अपने देश को चलो मिलकर सब एक होकर बचाएं। आइए सब मिलकर राष्ट्र की नौका को मझधार से पार ले चलें और भारत को जगत गुरु के आसन पर बैठाएं। Thank you.
অতীন্দ্ৰিয় সত্য প্ৰত্যক্ষভাৱে পাবলৈ হ'লে এনে এজন ব্যক্তিৰ চৰণত শিক্ষা লাভ কৰিব লাগিব যিজনে সেই সত্য বিচাৰি পাইছে। এইদৰে আধ্যাত্মিক উদ্ধাৰ জালাত তেওঁ প্ৰাণ ব্যাকুল হৈ পৰিছিল কোনো এজন পথপ্ৰদৰ্শক সদ্গুৰুৰ অন্বেষণত।
গুৰু ধৰ্ম পালন হেতু আমেৰিকা গৈল 1893 আমেৰিকা গৈল বিশ্ব ধৰ্ম সন্মিলনত বক্তৃতা বক্তৃতাৰ বিষয়বস্তু সনাতন ধৰ্ম বক্তৃতাৰ মাধ্যমেৰে সমাজো মহিলা 1893 আমেৰিকা গৈলা বিশ্ব ধৰ্ম সন্মিলনত ভাতৃভগ্নী সম্বন্ধেৰে বিশ্বক বান্ধিল সন্ন্যাসীৰ পোছাক দেখি সবাই হাঁহিল ভাতৃভগ্নী সম্বন্ধেৰে বিশ্বক বান্ধিল সন্ন্যাসীৰ পোছাক দেখি সবাই হাঁহিল ভাতৃভগ্নী সম্বন্ধেৰে আনন্দৰ অসাধাৰণ প্ৰতিভা আৰু গভীৰ পাণ্ডিত্যৰ শান্তি সাগৰ পাৰকলীয়া শূন্যভূমি পালাগী সৰজনে তোমাৰ অমৃতবাণী সবায়ে খাব দিলে ললে কিৰত বঢ়িয়া মান কলাপ্ৰেমী দেশপ্ৰেমী সমাজপ্ৰেমী সকলোৰে আদৰ্শৰ বন্দী ওলালে